নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ৩০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাঁকি হৈছে এনেধৰণৰ: প্ৰকৃত্যেব চ কৰ্মাণি ক্ৰিয়মাণানি সৰ্বশঃ यः पश्यति तथात्मानं অকৰ্তাৰং স পশ্যতি। এই বিশিষ্ট শ্লোকফাঁকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজনে দেখিবলৈ পায় যে জড় প্ৰকৃতিৰ দ্বাৰা সৃষ্ট দেহাটোহে সকলো কৰ্ম কৰিছে আৰু আত্মাটোৱে একো নকৰে, সেইজনেই প্ৰকৃতিকে বা প্ৰকৃত স্বৰূপ দেখা পায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই আমাৰ এই দেহটোৰ স্বৰূপ আৰু আত্মাটোৰ স্বৰূপ কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকফাঁকি অৱতাৰণা কৰিছে। শ্লোকফাঁকি প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি পূৰ্বৱৰ্তী শ্লোকত কৈ অহা হৈছে, যিগৰাকী ব্যক্তিয়ে জীৱাত্মাৰ যি কাৰ্য, সেই কাৰ্যৰ লগতে আত্মাটোৰ যি স্বৰূপ, সেই স্বৰূপ উপলব্ধি কৰিব পাৰে বা দেহাটোৰ নিৰ্মাণৰ যি মুখ্য কাৰ্য বা কৰ্ম, সেই কৰ্মক উপলব্ধি কৰিব পাৰে, তেওঁ এই প্ৰকৃত স্বৰূপ বা দিব্য দৰ্শন লাভ কৰে বুলি সমৰ্থ হয় বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ, যাৰ মাজেৰে আমাৰ দেহটোৰ আৰু আত্মাটোৰ স্বৰূপ উপলব্ধি কৰিব পাৰি। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।